নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই প্ৰাঞ্জল বৰ্মন আৰু তোমালোক আটাইকে ই কক্ষালৈ স্বাগতম ছাত্ৰ-ছাত্ৰীসকল আজি আমি উপস্থিত হৈছোহি অষ্টমটো অধ্যায়ৰ অংশ নং 3 ইয়াত আজি আমি অনুশীলনীৰ প্ৰশ্নবোৰ কৰিবলৈ চেষ্টা কৰিম আহা তেন্তে ছাত্ৰ-ছাত্ৰীসকল পলম নকৰি আজি অনুশীলনীৰ প্ৰশ্নবোৰ সমাধান কৰিবলৈ চেষ্টা কৰো হাচোন আহা ইয়াত প্ৰথম প্ৰশ্নটো কি দিয়া আছে চোৱাচোন প্ৰথম প্ৰশ্নটো দিছে যে তলৰ চিত্ৰকেইটাৰ প্ৰতিটো বাহুৰ যোগ দিয়া আছে চিত্ৰটো তোমালোকে নিশ্চয় দেখিছা আৰু ইয়াৰ আমাক কি উলিয়াব দিছে পৰিসীমা নিৰ্ণয় কৰিবলৈ দিছে কি নিৰ্ণয় কৰিবলৈ দিছে পৰিসীমা নিৰ্ণয় কৰিবলৈ দিছে এই চিত্ৰকেইটা অঙ্কন কৰি লবা তোমালোকে বহিত তেতিয়া তোমালোকে অতি সহজে পৰিসীমাটো নিৰ্ণয় কৰিব পাৰিবা গতিকে ইয়াত এই যেটো বন্ধ চিত্ৰ আছে এই বন্ধ চিত্ৰটোৰ আটাইকেইটা মান অৰ্থাৎ আটাইকেইটা বাহু যোগটো যোগ কৰি দিবা অৰ্থাৎ আৰু আটাইকেইটা যোগ কৰিব লাগিলে ইয়াত 4 সেমি যোগ 4 সেমি যোগ 2 সেমি যোগ 4 সেমি যোগ 2 সেমি যোগ 4 সেমি যোগ 2 সেমি হ'ব অৰ্থাৎ ইয়া এই চিত্ৰটোৰ ক্ষেত্ৰত আমি কম ইয়াত সমাধান বুলি লিখিলো চিত্ৰটোৰ ক্ষেত্ৰত পৰিসীমা পৰিসীমা মই ইয়াৰ পৰা যদি আৰম্ভ কৰো 4 মই ব্ৰেকেটত লিখি দিছো আটাইকেইটা একক যেহেতু একে আছে 4 + 2 + 4 + 2 4 + 4 + 2 + 4 + 2 + 4 + 2 4 + 2 কি হ'ব ব্ৰেকেট ক্লোজ কৰি দিয়া আৰু আমি লিখিম সেন্টিমিটাৰ বুলি এতিয়া এই আটাইকেইটা যোগ কৰা যোগ কৰিলে কিমান পাবা 4 4 8 8 2 10 10 4 14 14 2 16 16 4 20 20 2 22 অৰ্থাৎ ইয়াৰ পৰিসীমা আমি পাম 22 সেন্টিমিটাৰ এটো হ'ব নিৰ্ণয় উত্তৰ নিশ্চয় বুজি পাইছা ছাত্ৰ-ছাত্ৰীসকল আহা এতিয়া তাৰ পিছৰ চিত্ৰটোলৈ মন কৰা এই চিত্ৰটো অলপমান বেছি ডাঙৰ আছে নহয় জানো এই চিত্ৰটোতো আমি পৰিসীমাৰ যেটো কনসেপ্ট আমি পাইছিলো সেই একে কনসেপ্ট আমি ব্যৱহাৰ কৰিম ইয়াতো আটাইকেইটা বাহুৰ যোগ আমি যোগ কৰি দিম 5 সেমি যোগ 11 সেমি যোগ 5 সেমি যোগ 3 সেমি যোগ 4 সেমি যোগ 2 সেমি যোগ 3 সেমি যোগ 3 সেমি যোগ 3 সেমি যোগ 2 সেমি যোগ 4 সেমি যোগ 3 সেমি হ'ব ইয়াত আমি লিখিব পাৰো নিৰ্ণয় পৰিসীমা আটাইকেইটা বাহুৰ যোগ কৰিলে হ'ল ইয়াৰ পৰা 5 সেমি ব্ৰেকেটটো দি দিয়া গটেকিটা একক যেহেতু সেন্টিমিটাৰতে আছে অকল সংখ্যাকেইটা আমি যোগ কৰিম আৰু অবশেষত আমি সেন্টিমিটাৰ এককটো দি দিম অৰ্থাৎ 5 যোগ 11 যোগ 5 যোগ 3 যোগ 4 যোগ 2 যোগ 3 যোগ 3 যোগ 3 3 যোগ 3 যোগ 2 যোগ 4 যোগ 3 যোগ 4 যোগ 3 সেন্টিমিটাৰ কেইটা হল 1 2 3 4 5 6 7 8 9 10 11 12 1 2 3 4 5 6 7 8 9 10 11 12 আৰু ইয়াত লিখি দিবা মি বুলি আৰু ইয়াৰ মানটো কিমান পাবা 5 11 হৈ যাব 16 16 বাছে 21 21 3 24 24 4 28 28 2 30 30 3 33 33 3 36 36 3 39 39 2 41 41 4 45 45 3 48 48
সেন্টিমিটার হৈ যাব ইয়াৰ নিৰ্ণয় পৰিসীমা বা নিৰ্ণয় উত্তৰ নিশ্চয় বুজি পাইছা তোমালোকে আহা এতিয়া তাৰ পিছৰ প্ৰশ্নটো চাও তাৰ পিছৰ প্ৰশ্নটোত কি দিছে চোৱা ইয়াত দিছে এটা আয়তৰ দিক দিয়া আছে 60 সেন্টিমিটাৰ আৰু প্ৰস্থ দিয়া আছে 20 সেন্টিমিটাৰ ইয়াৰ পৰিসীমা কি ইয়াত আমি সমাধান লিখিম দিয়া আছে কি দিয়া আছে দিক দিয়া আছে দিক কিমান দিয়া আছে 60 সেন্টিমিটাৰ আৰু প্ৰস্থ 20 সেন্টিমিটাৰ প্ৰস্থ হৈছে 20 সেন্টিমিটাৰ এটাকে পৰিসীমা পৰিসীমা 2 পূৰণ দিক যোগ প্ৰস্থ আৰু ইয়াৰ পৰা আমি কি কৰিম 2 পূৰণ দিক আছিল 60 সেমি যোগ 20 সেন্টিমিটাৰ আৰু ইয়াৰ পৰা আমি পাম 2 পূৰণ 60 বেছি কিমান হৈ গল 80 সেমি অৰ্থাৎ 8 দুগুণ 16 অৰ্থাৎ 160 সেন্টিমিটাৰ হৈ গল ইয়াৰ নিৰ্ণয় পৰিসীমা নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল আহা এতিয়া তাৰ পিছৰ প্ৰশ্নটো লৈ যাও তাৰ পিছৰ প্ৰশ্নটোত মন কৰা এখন আয়তাকৃতিৰ মজিয়াৰ পৰিসীমা আছে 400 মিটাৰ আৰু দিক আছে 150 মিটাৰ এতিয়া সুধিছে যে মজিয়াখনৰ প্ৰস্থ কিমান আছিল আমাক দিয়া আছে কি পৰিসীমাটো দিয়া আছে গতিকে আমি প্ৰথমতে লিখি লম কি আমাক দিয়া আছে আমাক কি দিয়া আছে পৰিসীমা দিয়া আছে পৰিসীমা দিয়া আছে পৰিসীমা কিমান দিয়া আছে 400 মিটাৰ দিয়া আছে আৰু দিক কিমান দিয়া আছে আমাক 150 মিটাৰ দিয়া আছে দিক দিয়া আছে 150 মিটাৰ এটা প্ৰস্থ আমি জানো যে আয়তৰ ক্ষেত্ৰত দিক যোগ প্ৰস্থ আমি জানো আয়তৰ ক্ষেত্ৰত দিক যোগ প্ৰস্থ ইয়াতে লিখি দিবা আয়তৰ ক্ষেত্ৰত বা আয়তাকৃতি মজিয়াখনৰ ক্ষেত্ৰত বা মজিয়াৰ ক্ষেত্ৰত দিক যোগ প্ৰস্থ সমান পৰিসীমা ডিভাইডেড বাই 2 এতিয়া কথা হল আমাক এটা দিক দিয়া আছে 150 মিটাৰ গতিকে ইয়াত লিখিম আমি 150 মিটাৰ আৰু প্ৰস্থ দিয়া আছিল আমাক দিয়া নাছিল গতিকে আমি লিখি দিম প্ৰস্থ বুলিয়ে আৰু পৰিসীমা দিয়া আছিল আমাক 400 মিটাৰ ডিভাইডেড বাই 2 ইয়াৰ পৰা আমি এটো কটাকটি কৰিলে পাবা 200 মানে এটো 150 মিটাৰ হৈ থাকিলে যোগ প্ৰস্থ সমান এটো পাম আমি 200 মিটাৰ 2 দুগুণ 4 গতিকে প্ৰস্থ কিমান পালো আমি 200 মিটাৰ বিয়োগ 150 মিটাৰ আৰু ইয়াৰ পৰা উত্তৰটো পাম আমি 200 পৰা 150 মিটাৰ বিয়োগ কৰি দিলে
50 মিটাৰ 50 মিটাৰ হৈ যাব ইয়াৰ নিৰ্ণয় উত্তৰ নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল আহা এতিয়া তাৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে চাও আহাচোন এখন আয়তাকৃতি শিশু উদ্যানৰ দিক দিয়া আছে আমাক 200 মিটাৰ প্ৰস্থ দিয়া আছে 150 মিটাৰ ইয়াৰ পৰিসীমাত যদি বেৰ দিয়ে তেতিয়াহলে প্ৰতি মিটাৰ 20 টকা হাৰত কিমান খৰচ হ'ব এখন আয়তাকৃতি শিশু উদ্যানৰ কথা কৈছে য'ত দিক আছে 200 মিটাৰ প্ৰস্থও আমাক দিয়া আছে এতিয়া আমি পৰিসীমাটো উলিয়াব লাগে এটা সমাধান লিখি দিয়া আছে দিক কিমান দিয়া আছিলে 200 মিটাৰ আৰু প্ৰস্থ কিমান দিয়া আছিলে আমাক 150 মিটাৰ এতিয়া কথা হল ইয়াৰ পৰিসীমা নিৰ্ণয় কৰিব লাগে এটাকে পৰিসীমা হ'ব পৰিসীমা হ'ব 2 পূৰণ দিক যোগ প্ৰস্থ দিক যোগ প্ৰস্থ নিশ্চয় বুজি পাইছা এটা পৰিসীমাটো আমি নিৰ্ণয় কৰিম 2 দিক আছিলে 200 যোগ প্ৰস্থ আছিলে 150 ইমান হৈ যাব মিটাৰ ইয়াৰ পৰা উত্তৰটো পাম আমি 2 পূৰণ 200 আৰু 150 যোগ কৰিলে পাম আমি 350 আৰু 350 মিটাৰ হৈ যাব অৰ্থাৎ ইয়াৰ পৰা আমি পৰিসীমাত পাম 700 মিটাৰ এটা কৈছিলে যে প্ৰতি মিটাৰত খৰচ হয় 20 টকা এটাকে মুঠ খৰচ হয় এটাকে মুঠ খৰচ হ'ব মুঠ খৰচ 1 মিটাৰত যদি 20 টকা খৰচ হয় 700 মিটাৰত 700 পূৰণ 20 টকা খৰচ হ'ব গতিকে আমি 20 পূৰণ 700 বুলি লিখি কিনে টকা বুলি লিখি দিম আৰু এটি এনে কৰিলে আমি 7 দুগুণে কিমান পাম 14 পাম আৰু শূন্য তিনিটা দিব লাগিব ইমান টকা হৈ যাব ইয়াৰ উত্তৰ নিশ্চয় বুজি পাইছা তোমালোকে ইয়াত আমি গম পালো যে মুঠ খৰচ কিমান হ'ব 14000 টকা হ'ব তেনেহলে আহা ছাত্ৰ ছাত্ৰীসকল এতিয়া তাৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়ি যাও ইয়াৰ পিছৰ প্ৰশ্নটোত কি দিয়া আছে চোৱাচোন ইয়াৰ পিছৰ প্ৰশ্নটোত দিয়া আছে 36 সেন্টিমিটাৰ পৰিসীমাযুক্ত এটা সুষম ত্ৰিভুজ আৰু এটা সুষম চতুৰ্ভুজৰ বাহুৰ জোখ নিৰ্ণয় কৰা সুষম ত্ৰিভুজৰ ক্ষেত্ৰত আমি সমাধান বুলি লিখি লম প্ৰথমতে সমাধান বুলি লিখি লৈ সুষম ত্ৰিভুজৰ ক্ষেত্ৰত সুষম ত্ৰিভুজৰ ক্ষেত্ৰত সুষম ত্ৰিভুজ মানে তিনিডাল বাহু বাহুৰ যোগ হ'ব আমি কি কৰিম 36 সেন্টিমিটাৰক 3 ৰে হৰণ কৰিম 3 ৰে হৰণ কৰিলে 3 1 গুণ 3 3 1 গুণ 3 3 2 গুণ 6 অৰ্থাৎ কিমান পালো আমি 12 সেন্টিমিটাৰ পালো এটো আছিল সুষম ত্ৰিভুজৰ ক্ষেত্ৰত আৰু এটা আমাক উলিয়াব দিছে হেতু হৈছে সুষম চতুৰ্ভুজৰ ক্ষেত্ৰত হেতু উলিয়াম আহাচোন সুষম চতুৰ্ভুজৰ ক্ষেত্ৰত সুষম চতুৰ্ভুজৰ ক্ষেত্ৰত কি আছিল 36ক আমি কি কৰিব লাগিব সুষম চতুৰ্ভুজ মানে 4ডাল বাহু আছে গতিকে 4 ৰে হৰণ কৰিব লাগিব আৰু 4 ৰে হৰণ কৰিলে 4 গুণ 4 4 9 গুণ 36 অৰ্থাৎ 9 সেন্টিমিটাৰ পাম অৰ্থাৎ 36 সেন্টিমিটাৰ পৰিসীমাযুক্ত যদি দিয়া থাকে তেতিয়াহলে সুষম চতুৰ্ভুজৰ ক্ষেত্ৰত বাহুৰ যোগটো হ'ব 9 সেন্টিমিটাৰ আৰু সুষম ত্ৰিভুজৰ ক্ষেত্ৰত যোগটো হ'ব 12 সেন্টিমিটাৰ তাৰ পিছৰ প্ৰশ্নলৈ বলা
তাৰ পিছৰ প্ৰশ্নটো দিছে এটা সুষম পঞ্চভুজৰ পৰিসীমা দিয়া আছে 125 সেন্টিমিটাৰ ইয়াৰ প্ৰতিটো বাহুৰ যোগ কিমান দিয়া আছে পৰিসীমা আমি লিখিম দিয়া আছে পৰিসীমা কিমান দিয়া আছে বাৰু দিয়া আছে পৰিসীমা 125 সেন্টিমিটাৰ নহয় নে সেন্টিমিটাৰ 125 সেন্টিমিটাৰ দিয়া আছে ইয়াৰ প্ৰতিটো বাহুৰ যোগ এতেকে প্ৰতিটো বাহুৰ যোগ হ'ব পঞ্চভুজ গতিকে 125 ক আমি কি কৰিম 5 ৰে হৰণ কৰিম 5 ৰে 5 গুণ 5 5 দুগুণে 10 আৰু ইপিনে 2 গুণে 5 5 গুণ 25 ইমান সেন্টিমিটাৰ অৰ্থাৎ প্ৰতিটো বাহুৰ যোগ কিমান পালো আমি 25 সেন্টিমিটাৰ পালো অৰ্থাৎ প্ৰতিটো বাহুৰ যোগ কিমান হল 25 সেন্টিমিটাৰ আহাচোন এতিয়া তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়ি যাও তাৰ পিছৰ প্ৰশ্নটো দিছে বৰ্গাকৃতিক খেলপথাৰ এখনত বেৰ দিওতে প্ৰতি মিটাৰত 35 টকা হিচাপে মুঠ খৰচ হয় 4480 টকা খেলপথাৰখনৰ প্ৰতিটো বাহুৰ যোগ কিমান প্ৰথমতে আমি খেলপথাৰখনৰ পৰিসীমা উলিয়াম আৰু কেনেকৈ উলিয়াম এই মুঠ খৰচক যদি 1 বৰ্গমিটাৰ 1 প্ৰতি মিটাৰৰ খৰচটোৰে যদি হৰণ কৰি দিও প্ৰতি মিটাৰৰ খৰচটোৰে হৰণ কৰি দিলে মুঠ খৰচক তেতিয়া আমি পৰিসীমাটো পাম খেলপথাৰখনৰ পৰিসীমা ইয়াত আমি উলিয়াই লম প্ৰথমতে খেলপথাৰখনৰ পৰিসীমা কি কৰিম মুঠ খৰচটোক অৰ্থাৎ 4480 হৰণ কৰিম 35 এৰে দা হৰণ কৰিলে আমি কিমান পাও চাও আহাচোন যদি 5 এৰে যদি হৰণ কৰো 5 7 গুণে 35 আৰু এটো যদি হৰণ কৰো 5 এৰে 5 8 গুণ 40 ইপিনে 4 গল 5 9 গুণ 45 ইপিনে 3 গল 5 6 গুণ 30 এটা হাতেৰে যদি কৰা হাতেৰে 7 গুণে 7 আৰু হাতেৰে 7 গুণে 7 ইপিনে 1 গল 7 দুগুণে 14 আৰু ইপিনে গল 5 7 8 গুণে 56 অৰ্থাৎ পালো আমি পৰিসীমা 128 কিমান প্ৰতি মিটাৰত কৈছিলে গতিকে 128 মিটাৰ হ'ব এতিয়া আমাক সুধিছে যে প্ৰতিটো বাহুৰ যোগ এতেকে প্ৰতিটো বাহুৰ যোগ প্ৰতিটো বাহুৰ যোগ কিমান হ'ব 128 ক আমি কি কৰিম হৰণ কৰি দিম কাৰণ আছিল বৰ্গাকৃতি 4 ৰে হৰণ কৰি দিম আৰু হৰণ কৰিলে 4 গুণে 4 4 3 গুণ 12 আৰু 4 2 গুণ 8 অৰ্থাৎ 32 মিটাৰ গতিকে প্ৰতিটো বাহুৰ যোগ পালো আমি 32 মিটাৰ নিশ্চয় বুজি পাইছা আহা এতিয়া তাৰ পিছত প্ৰশ্নটোলৈ যাও এটা আয়তৰ দিক প্ৰস্থৰ দুগুণ যদি প্ৰস্থ 17 সেন্টিমিটাৰ 17 সেন্টিমিটাৰ হয় তেন্তে আয়তটোৰ পৰিসীমা উলিওৱা সমাধান বুলি লিখিলো আমি আগতে সমাধান লিখি দিয়া আছে প্ৰস্থ দিয়া আছে প্ৰস্থ কিমান 17 সেন্টিমিটাৰ তাকে দিক কিমান হ'ব দিক কৈছে প্ৰস্থৰ দুগুণ 2 পূৰণ 17 অৰ্থাৎ 34 সেন্টিমিটাৰ এতেকে পৰিসীমা কিমান হ'ব ইয়াতে আয়তৰ পৰিসীমা বুলিও তোমালোকে লিখিব পাৰা 2 পূৰণ দিক যোগ প্ৰস্থ 2 পূৰণ দিক মানে কিমান আছিল 34 প্লাস প্ৰস্থ মানে 17 এতিয়া যদি এটো যোগ কৰা 34 আৰু 17 যোগ কৰিলে পাবা 51
ইমান সেন্টিমিটাৰ ইয়াত তুমি সেন্টিমিটাৰ বুলি লিখিবলৈ নাপাহৰিবা এককটো সদায় দিবা আৰু 51 হলে 102 সেন্টিমিটাৰ হ'ব নিশ্চয় বুজি পাইছা ছাত্ৰ-ছাত্ৰীসকল এনেদৰে আমি প্ৰশ্নবোৰ অতি সহজে কৰিবলৈ পাৰো তেনেহলে ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টি আমি ইমানতে সামৰণি মাৰিছো অহাবাৰ পুনৰ এটি নতুন ভিডিঅ'ৰে পুনৰ লগ হ'ম আৰু তেতিয়ালৈ তোমালোক আটায়ে ভালে থাকা কুশলে থাকা আৰু ভালদৰে পঢ়া শুনা কৰি থাকা আজিলৈ ধন্যবাদ